ফাইনালি গোটৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী ভাল ঘোষণা কৰিছে। ইয়াত লক্ষ্য কৰিব পাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি লিখিছে চাওক আসাম SAG মডেল ইজ ওয়েডলি এপ্রিসিয়েটেড লেটস নো হোৱাই ইয়াতে এনেকৈ লিখা আছে অৰ্থাৎ যি সেলফ হেল্প গ্ৰুপ আছে তেওঁলোকৰ ভাবে কিন্তু প্ৰশংসা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু প্ৰশংসা কৰিছে আৰু লিখা আছে যে তলত চাওক লিখা আছে 3,62,786 SAG অর্থাৎ সেলফ হেল্প গ্রুপ আছে 3,62,786 তার পিছত লিখা আছে 39 অর্থাৎ 39,59,423 জনীয়া মেম্বার আছে তার পিছত আছে 8.72 লাখপতি দিদি অর্থাৎ 8,72,000 লাখপতি কিন্তু বাইদেউ আছে অর্থাৎ যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ বাবে ভাল খবৰ যদি গোটৰ মহিলাসকলে ভিডিওটো চাই আছে তেন্তে আপোনাৰ ৰিকুৱেষ্ট কৰিম তলত চাওক শেয়াৰ আছে আপুনি এতিয়া শেয়াৰ কৰি আনকো দেখাৰ সুযোগ কৰি দিয়ক যাতে অসমৰ সকলো মহিলাই যাতে এই মেছেজটো লাভ কৰিব পাৰে তাৰ পিছত লিখা আছে 34.63 লাখ মেম্বাৰ্স আৰ এন AVG 65,000 পাৰ এনুৱেল অৰ্থাৎ যে গোটৰ মহিলা আছে তেওঁলোকে কিন্তু ইতিমধ্যে আর্ন কৰিব পাৰিছে অৰ্থাৎ ইনকাম কৰিব পাৰিছে 34.63 লাখ টকা কিন্তু ইনকাম কৰিব পাৰিছে আৰু এটো এভাৰেজত লিখা আছে যে 65,000 কৈ কিন্তু এভাৰেজত বছৰি ইনকাম কৰি আছে তাৰ পিছত লিখা আছে 10,079 অৰ্থাৎ 2079 ক্ৰো প্ৰভাইডেড SAS RLM লোন অর্থাৎ 2079 ক্রোড় টাকা কিন্তু ASLM অর্থাৎ জি আসাম জি রেজিস্টার আছে সেই তেওঁলোকক কিন্তু লোন ইতিমধ্যে কিন্তু অসম সরকারে দি দিছে তার পিছত লিখা আছে 18.09 লাখ অফ প্রোডাক্ট সোল্ড ইন ই-কমার্স সাইটস অর্থাৎ জি 18.09 লাখ জি ইয়াৰ পৰা জি প্রোডাক্ট আছে সেই প্রোডাক্টসমূহ কিন্তু ই-কমার্স সাইটত কিন্তু বিক্রি হৈছিল বুলি উল্লেখ কৰিছে হয় নিশ্চয় জানিব পাৰিলে গোটৰ মহিলা এতিয়া গোটৰ মহিলাসকলৰ বাবে আহিগল ভাল খবৰ যদি আপোনালোকে ফৰ্ম ফিল আপ কৰি জমা দিছে আৰু এছএমএছ কিন্তু আহিবলৈ ধৰিছে এছএমএছ ইয়াতে লক্ষ্য কৰিব পাৰিছে এনেকুৱা ধৰণৰ এছএমএছ আহিবলৈ ধৰিছে যিসকলে এছএমএছ পোৱা নাই তেওঁলোকে টেনচন কৰিব নালাগে তেওঁলোকে লাভ কৰিব 10,000 কোটি টকা আৰু আপোনালোকে যেহেতু কেদিমান ওয়াইট কৰক যেহেতু মুখ্যমন্ত্ৰী ভাল এখন এছএমএছ দিছে আত্মসহায়ক গোটৰ মহিলাসকললৈ আৰু হে আপোনালোকে কি কৰক অপেক্ষা কৰক অহা মাহতে কিন্তু লাভ কৰিব 10,000 কোটি টকা কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিল যে 15 আগষ্টৰ আগতে একাউণ্টত ঘুমাই পৰিব 10,000 কোটি টকা 15 আগষ্ট আহিবলৈ হাতত মাত্ৰ এমাহ মান বাকি আছে আৰু এমাহৰ ভিতৰতে আপোনালোকে লাভ কৰিব একাউণ্ট যোগে 10,000 কোটি টকা আৰু তাৰ বাবে আপোনালোকে কি কৰক NPCI লিংক কৰি ৰাখক যদি কৰা নাই তেন্তে অতি শীঘ্ৰে লিংক কৰক কিয়নো বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আৰু তাকে বুলি কোৱা হয় NPCI লিংক যদি আপোনালোকে কৰিছে নিশ্চয় কমেন্ট এটা কৰি জনাব যদি কৰা নাই অতি শীঘ্ৰে বেংকত যাওক আৰু বেংকত গৈ আপোনালোকে এখন ফৰ্ম লাভ কৰিব তাতে ক'ব যে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিম তাৰ এখন ফৰ্ম দিয়ক আৰু তাৰ পৰা কিন্তু আপোনালোকে বেংকৰ পৰা ফৰ্ম এখন দিব আৰু ফৰ্মখন আপুনি ফিল আপ কৰি জমা দি আহিব জমা দি অহাৰ পিছত কিন্তু আপোনাৰ বেংক একাউণ্ট কিন্তু আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ যাব তাৰ পিছত আপুনি একাউণ্টত পাই যাব 10,000 কোটি টকা আৰু অসম চৰকাৰে যেহেতু ইন্টাৰভিউ ল'ব আৰু ইন্টাৰভিউত এটাই সুধিব যে আপোনালোকৰ ঘৰে ঘৰে কিন্তু সখী বাইদেউ যাব সখী বাইদেউ গৈ আপোনাৰ এখন শপতনামা ল'ব আৰু আপোনাক কেইটামান চৰ্ত দিয়া থাকিব যে যদি জেনাৰেল কাষ্টৰ মহিলা হৈ থাকে তিনটাতকৈ যাতে অধিক সন্তান না থাকে SC/ST মৰাণ মটক টি ট্ৰাইবস আদি যদি মহিলা হৈ থাকে যাতে চাইডতকৈ অধিক সন্তান না থাকে আৰু আপোনাৰ যি বাচ্চা এই বাচ্চা হেইটোৱে আপোনাৰ জাজ চাব সেই হিচাপত আপোনাৰ পৰা কিন্তু হকি বাইদেউসকলে এখন স্বাক্ষৰ ল'ব আৰু সেইখন কিন্তু ব্লক লেভেলত কিন্তু জমা দি দিব আৰু তাৰ পিছতে আপোনাৰ হেইটো ভেৰিফাই কৰিব ভেৰিফাই কৰাৰ পিছত আকৌ আপোনাৰ হেইটো ফাইনাল লিষ্ট দি দিব ফাইনাল লিষ্ট কিন্তু ড্ৰাফট কৰাৰ পিছতে আপোনাৰ একাউণ্টত সোমাই পৰিব 10,000 কোটি টকা হয় কেতিয়া দিব নিশ্চয় আপোনালোকক আগতীয়াকৈ এই পেজটোৰ মাধ্যমে জনাই দিম যদি পেজটো ফলো কৰা নাই পেজটো ফলো কৰি ৰাখক আৰু যদি ইউটিউবত চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব আৰু ভিডিওটো যদি শেয়াৰ কৰা নাই এতিয়া এটা শেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিব সাজুলি মানে ধন্যবাদ।